Hi guys, welcome back to my YouTube channel Coaching Zone. Hi বন্ধুসকল, আজি আমি কিছুদিন পূৰ্বে আমাৰ ক্লাছ 5ৰ লেসন নম্বৰ 7 আছিল ইংলিছ টেক্সটবুকৰ মাই ষ্টৰী। সেই লেসনটোৰ আমাৰ এনালাইসিস কৰিছো আৰু আজি আমি এই লেসনটোৰ আমাৰ ইয়াৰ পিছৰ পৰ্যায়ৰ যিখিনি আমাৰ এক্টিভিটি আছে এই এক্টিভিটিখিনি আপোনালোকৰ ওচৰলৈ লৈ আহিছো। গতিকে হওকচোন আজি আমি এই ভিডিঅ'টো ডিসকাস কৰোঁ যে ইয়াৰ যিখিনি এক্টিভিটি আছে এক্টিভিটিখিনি আমি কেনেকুৱা ধৰণে সলভ কৰিব পাৰোঁ আৰু ইয়াক কেনেকুৱা ধৰণে আমাক কি প্যাটাৰ্ণত দিয়া হৈছে। গতিকে বেছি দেৰি নকৰি আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ আৰু গোটেইখিনি কথা জানিবলৈ চেষ্টা কৰোঁ। আহক। Here activity যেটো মোৰ প্ৰথম কোৱেশ্চন আছে এটো হৈছে যে read the autobiography written by Water and complete the sentences in the bubbles। অৰ্থাৎ তলত যেকিটা আমাৰ bubbles দিয়া আছে bubbles কেইটাত আমাৰ সম্পূৰ্ণ কৰিবলৈ দিছে খালি ঠাইবোৰ আমাৰ water অৰ্থাৎ পানীৰ যেটো আমাৰ আত্মজীৱনী আছে সেই আত্মজীৱনীটো পঢ়ি কিনে। গতিকে আহকচোন আমি ইয়াতনো কি কৈছে এইখিনি কথা আমি ভালদৰে ইয়াত ফিল আপ কৰিবলৈ চেষ্টা কৰোঁ। গতিকে আমাৰ যেটো প্ৰথম বাবল আছে তাত কৈছে যে আই হেল্প টু অৰ্থাৎ পানী আমাক সহায় কৰে কি কৰি সহায় কৰে আমি ইয়াত লিখিছো। প্ৰথমতে লিখিছো যে ক্লিন আৰু তাৰ পাছত আমাৰ দ্বিতীয়তে লিখিছো ফ্ৰেছ অৰ্থাৎ পানীয়ে আমাক চাফ চিকুণ কৰে আৰু ফ্ৰেছ অৰ্থাৎ সতেজ কৰি ৰাখে আৰু তেনেকুৱা ধৰণে সহায় কৰে। তাৰ পিছত যেটো সেকেন্ড বাবল আছে তাত আছে যে ইউ সি মি অৰ্থাৎ তোমালোকে মোক দেখিবলৈ পোৱা ক'ত দেখিবলৈ পোৱা হেতু দিছে। আমি প্ৰথমতে লিখিছো সিজ অৰ্থাৎ সাগৰবোৰত আৰু দ্বিতীয়তে লিখিছো লেক্স অৰ্থাৎ আমাৰ হ্ৰদবোৰত পানীৰ জলাশয়বোৰত আমি দেখিবলৈ পাওঁ। তাৰ পিছত 3 নম্বৰ যেটো বাবল আছে তাত পানীয়ে কৈছে যে আই ডোন্ট লাইক অৰ্থাৎ মই ভাল নাপাওঁ কি ভাল নাপাওঁ পলিউটেড উইথ ডাৰ্টি থিংস অৰ্থাৎ লেতেৰা বস্তুৰ দ্বাৰা তেওঁ প্ৰদূষিত হ'বলৈ ভাল নাপায় আৰু ভাল নাপায় ৱেষ্টেড অৰ্থাৎ তেওঁ নিজৰ অপব্যৱহাৰ হোৱাটো তেওঁ নিবিচাৰে বা তেওঁ ভাল নাপায়। তাৰ পিছত যেটো মই 2 নম্বৰ কোৱেশ্চন আছে তাত আছে যে লেটস লাৰ্ন এ ফিউ ৱৰ্ডছ ৰিড দ্য ৱৰ্ডছ হুইচ হেভ দ্য সেম মিনিং এজ বিউটিফুল অৰ্থাৎ তলত কেইটামান শব্দ দিছে আমাক সেই নতুন শব্দকেইটা শিকিবলৈ কৈছে যাৰ অৰ্থ বিউটিফুল অৰ্থাৎ ধুনীয়া শব্দটোৰ দৰে একেই হয় অৰ্থাৎ মিনিংটো ধুনীয়াই বুজায়। আৰু সেই শব্দকেইটা আছে প্ৰিটি গুড লুকিং চাৰ্মিং আৰু এট্ৰাক্টিভ। গোটেইকেইটা অৰ্থ প্ৰায় একে। প্ৰিটি মানে আমাৰ ভাল লগা গুড লুকিং মানে ভাল দেখা চাৰ্মিং মানে আকৰ্ষণীয় আৰু এট্ৰাক্টিভ মানে প্ৰায় আমাৰ আকৰ্ষণীয় অৰ্থয়ে বুজায়। তাৰপিছত আমাৰ কৈছে যে নাও মেক সেন্টেন্স ইউজিং দ্য ৱৰ্ডছ ইন দ্য বুক আৰু তলত আমাৰ যেকেইটা আমাৰ দিছে এইকেইটা শব্দ আমাৰ কিতাপত আছে তাৰ পৰা আমাৰ কি কৰিব দিছে আমাৰ সেন্টেন্স বনাবলৈ দিছে যেনেকুৱা ধৰণৰ গুড লুকিং চাৰ্মিং বিউটিফুল এট্ৰাক্টিভ প্ৰিটি আৰু হ্যান্ডসাম এইকেইটা শব্দৰে আমাক ইয়াত সেন্টেন্স বনাবলৈ কৈছে। গতিকে আমি এটা এটাকৈ প্ৰতিটাৰ ইয়াত সেন্টেন্স বনাবলৈ চেষ্টা কৰিম। গতিকে প্ৰথমে আমি গুড লুকিং শব্দটোৰে এনেকুৱা ধৰণৰ এটা সেন্টেন্স লিখিছো যে হি ওয়াজ কোৱাইট গুড লুকিং অৰ্থাৎ তেওঁ দেখিবলৈ বৰ ধুনীয়া আছিল এনেকুৱা ধৰণৰ আমি ইয়াত এটা বাক্য আমি লিখিছো। তাৰপিছত আহিব চাৰ্মিংৰে আমি এনেকুৱা ধৰণৰ এটা বাক্য লিখিছো যে ইট ওয়াজ এ চাৰ্মিং পিচ অফ মিউজিক অৰ্থাৎ এই যিখিনি আমাৰ খণ্ড মিউজিকটো অৰ্থাৎ গানটো এইটো খুব মানে আকৰ্ষণীয় হয়। তাৰপিছত আমাৰ যদি তৃতীয় শব্দ আছে বিউটিফুল সেইটোৰে আমি এনেকুৱা ধৰণৰ এটা বাক্য লিখিছো যে দ্য ফ্লাৱাৰ ইজ ভেৰি বিউটিফুল অৰ্থাৎ ফুলটো বৰ ধুনীয়া হয়। তাৰপিছত যেটো শব্দ আছে এট্ৰাক্টিভ সেইটোৰে আমি এটা বাক্য গঠন কৰিছো যে দ্য ফুড হেজ এন এট্ৰাক্টিভ টেষ্ট অৰ্থাৎ সেই খাদ্যখনৰ এটা খুব আকৰ্ষণীয় কি আছে সোৱাদ আছে। তেনেকুৱা ধৰণে আমি এটা বাক্য গঠন কৰিছো। তাৰপিছত আমাৰ শব্দটো আহিব প্ৰিটিৰে আমি শব্দটো লিখিছো যে আই থিংক দিছ ড্ৰেছ ইজ প্ৰিটি অৰ্থাৎ মই ভাবোঁ এই কাপোৰযোৰ বৰ ধুনীয়া হয়। তাৰপিছত আহিব আমাৰ হ্যান্ডসামৰ অৰ্থ হৈছে আমি যদি ছোৱালীৰ ক্ষেত্ৰত ক'ব যে ৰূপহী তেন্তে ল'ৰাৰ ক্ষেত্ৰত হ'ব ৰূপহ। তেন্তে ইয়াৰ লগত জড়িত আমি এটা ইয়াত বাক্য এনেকুৱা ধৰণে লিখিছো যে হি লুকড হ্যান্ডসাম এণ্ড হেল্থি অৰ্থাৎ তেওঁ দেখিবলৈ ৰূপহ ছোৱালীৰ ক্ষেত্ৰত ৰূপহী ল'ৰাৰ ক্ষেত্ৰত ৰূপহ আৰু হেল্থি অৰ্থাৎ স্বাস্থ্যৱান হয়। তাৰপিছত 3 নম্বৰত আমাক কৈছে যে লুক এট দ্য পিকচাৰ ৰিড দ্য সেন্টেন্সেছ অৰ্থাৎ প্ৰথমতে আমাক ইয়াত দিয়া চিত্ৰকেইটা চাবলৈ কৈছে আৰু তাৰপিছত আমাৰ ইয়াত বাক্যকেইটা পঢ়িবলৈ কৈছে। প্ৰথমতে দেখিবলৈ কৈছে যে এজন মানুহে এখন গাড়ীৰ কাষত এখন বিচনাত শুই আছে দেখিবলৈ প্ৰায় বিচনাৰ দৰেও নহয় তাত তেওঁ শুই আছে। আৰু দ্বিতীয় চিত্ৰতে এগৰাকী মহিলা হাতত কিছু বজাৰ পাতি লৈ তেনেকুৱা ধৰণে তেওঁ আহি আছে আৰু তৃতীয় ছবিটো দেখিবলৈ পোৱা গৈছে যে এজন মানুহে এডাল গছৰ তলত বহি আছে অৰ্থাৎ জিৰণি লৈ আছে।
আমাক ইয়াত 1 নম্বৰত কৈছে যে অৰুণ দাস ইজ এ বাছ ড্ৰাইভাৰ অৰ্থাৎ ইয়াত যিটো প্ৰথম চিত্ৰত মানুহজনে গাড়ীখনৰ ওচৰত শুই আছে মানে তেওঁ অৰুণ দাস নাম তেওঁৰ আৰু তেওঁ এখন বাছৰ ড্ৰাইভাৰ তাৰপিছত কৈছে যে হি ড্ৰাইভছ এ বাছ তেওঁ এখন বাছ চলায় আৰু কৈছে যে নাও হি ইজ এছলেপ অৰ্থাৎ তেওঁ এতিয়া শুই আছে তাৰপিছত আমাৰ যিটো 2 নম্বৰত আছে তাত কৈছে যে মিছ অমিয়া দত্ত ইজ এ টিচাৰ অৰ্থাৎ মিছ অমিয়া দত্ত এজনী শিক্ষয়িত্ৰী হয় চি টিচেছ ইংলিছ ইন এ স্কুল তেওঁ এখন বিদ্যালয়ত ইংৰাজী পঢ়ায় নাও চি ইজ ইন দ্য মাৰ্কেট আৰু তেওঁ এতিয়া বজাৰত আছে তাৰপিছত আমাৰ তৃতীয়তে ইয়াত আমাৰ দিছে যে ৰঘু বৰা ইজ এ ফাৰ্মাৰ ৰঘু বৰা কি হয় এজন খেতিয়ক হয় হি প্লক্স দ্য লেণ্ড তেওঁ মাটি মানেকে চহাই আছে নাও হি ইজ ৰেষ্টিং আণ্ডাৰ এ ট্ৰী আৰু তেওঁ এতিয়া কি কৰিছে এডাল গছৰ তলত জিৰণি লৈ আছে তাৰপিছত আমাৰ এই চাৰ্টখন যে আছে ইয়াত কেইটামান আমাক কথা কৈছে প্ৰথমতে ইয়াত দিছে যে হোৱাট হেপেন টুডে এণ্ড এভৰি ডে যে সদায় কি হয় আৰু আজি কি হৈছে প্ৰথমতে দিছে যে অৰুণ দাস ড্ৰাইভছ এ বাছ যে অৰুণ দাসে সদায় বাছ চলায় আমি আগৰ কথাখিনিৰ পৰা গম পাইছোঁ তাৰপিছত আছে যে মিছ অমিয়া দত্ত টিচেছ ইংলিছ অৰ্থাৎ মিছ অমিয়া দত্ত কি কৰে ইংৰাজী শিকায় আৰু ৰঘু বৰা প্লাগছ দ্য ফিল্ড আৰু ৰঘু বৰাই কি কৰে পথাৰত গৈ কিনে তেওঁ মাটি চহায় বা পথাৰত কাম কৰে নেক্সট আমাৰ 2 নম্বৰত ইয়াত দিছে যে হোৱাট হেপেণ্ড ইন দ্য পাষ্ট যে অতীততে কি ঘটিছিল অতীততে কি হৈছিল আমাৰ প্ৰথমতে কৈছে যে অৰুণ দাস ড্ৰ'ভ এ বাছ যে অৰুণ দাসে এখন বাছ চলাইছিল মিছ অমিয়া দত্ত টট ইংলিছ যে মিছ অমিয়া দত্ত কি কৰিছিল ইংৰাজী শিকাইছিল আৰু ৰঘু বৰা প্লাগড দ্য ফিল্ড অৰ্থাৎ ৰঘু বৰাই পথাৰত গৈ মাটি চহ কৰিছিল বা পথাৰত গৈ কাম কৰিছিল আৰু তাৰপিছত কি কৈছে আমাৰ কৈছে যে হোৱাট ইজ লাইকলি টু হেপেন ইন দ্য ফিউচাৰ আৰু গতিকে এইখিনি কথাৰ পৰা আমাৰ সম্ভৱতঃ ভৱিষ্যতে কেনেকুৱা ধৰণৰ হ'ব সেইখিনি কথা কৈছে যে অৰুণ দাস উইল ড্ৰাইভ দ্য বাছ যে অৰুণ দাসে কি কৰিব গাড়ীয়ে চলাব অৰ্থাৎ বাছে চলাব আৰু মিছ অমিয়া দত্ত উইল টিচ ইংলিছ যি মিছ অমিয়া দত্ত কি কৰিব ইংৰাজী শিকাব ৰঘু বৰা উইল প্লক দ্য ফিল্ড আৰু ৰঘু বৰাই কি কৰিব তেওঁ মাটিয়ে চহাব এনেকুৱা ধৰণৰ অৰ্থাৎ আমাৰ প্ৰেজেণ্ট পাষ্ট আৰু ফিউচাৰ এই তিনিটা আমাৰ যি টেন্স আছে কাল আছে এইকেইটাৰ আমাৰ ইয়াত ছাত্ৰ ছাত্ৰীসকলক চিনাকি কৰাই দিবলৈহে এইখিনি আমাক ইয়াত দিয়া হৈছে বুলি মই ভাবোঁ তাৰপিছত আমাৰ ইয়াৰ পিছত কি আছে আমি তাৰ মাজলৈকে যাম তাৰপিছত আমাৰ 4 নম্বৰত কৈছে যে ৰিড দ্য অটোবায়োগ্ৰাফি অফ ৱাটাৰ এগেইন এণ্ড আণ্ডাৰলাইন দ্য ফলোয়িং ৱৰ্ডছ লিভিং ডেন্সিং ফ্লাইং হেল্প পলিউটেড ৱেষ্টেড they all describe action গতিকে তো আমাৰ যিটো আমাৰ ইয়াত অটোবায়োগ্ৰাফি আছে আমাৰ পানীৰ সেইটো আমাক আৰু এবাৰ পঢ়ি ইয়াত যিকেইটা শব্দ দিছে এই শব্দকেইটাত কি কৰিব দিছে আণ্ডাৰলাইন কৰিবলৈ দিছে অৰ্থাৎ তলত একোডাল আমাৰ চিন দিবলৈ কৈছে আৰু এই একোটা একশ্যন অৰ্থাৎ ক্ৰিয়া কৰা বুজাইছে তাৰপিছত আমাৰ ইয়াত দিছে যে না কমপ্লিট দ্য টেবল উইথ একশ্যন ভাৰ্ব অৰ্থাৎ তলত আমাৰ এই তালিকাখন একশ্যন ভাৰ্বৰ দ্বাৰা সম্পূৰ্ণ কৰিব লাগে গতিকে আমাৰ ইয়াত প্ৰথমতে দিছে যে হোৱাট হেপেন্স টুডে এণ্ড এভৰি ডে যে আজি কি ঘটিছে আৰু সদায় কি ঘটে দ্বিতীয়তে আমাৰ দিছে যে হোৱাট হেপেণ্ড ইন দ্য পাষ্ট যে অতীতত কি ঘটিছিল আৰু তাৰপিছত দিছে যে হোৱাট ইজ লাইকলি টু হেপেন ইন দ্য ফিউচাৰ যে ভৱিষ্যতে কি হ'ব পাৰে ঠিক এইখন তেনেকুৱা ধৰণে আগতে আমি যিখন চাৰ্ট পাইছিলোঁ প্ৰায় তেনেকুৱা ধৰণৰে একেই হয় গতিকে আমাৰ প্ৰথমতে আমাৰ আহিব লিভছ আৰু লিভছটো আমাৰ পাষ্টত হ'ব পাৰে লিভড আৰু ফিউচাৰত হ'ব উইল লিভ তাৰপাছত আমাৰ এইটো হ'ব ডেন্স আৰু ইয়াত পাষ্টত আছে ডেন্সড আৰু ফিউচাৰত হ'ব উইল ডেন্স ঠিক তেনেকুৱা ধৰণে আমাৰ যিটো ফ্লাইজ আছে ফ্লাইজটো আমাৰ পাষ্টত হ'ব ফ্লিউ আৰু ফিউচাৰত হ'ব উইল ফ্লাই তাৰপিছত হ'ব আমাৰ হেল্পছ হেল্পড আৰু উইল হেল্প আৰু তাৰপিছত আমাৰ আহিব পলিউটছ পলিউটেড আৰু উইল পলিউট এইটো আছে তাৰপিছত আমাৰ ইয়াত আছে ৰাইটছ আৰু ইয়াত হ'ব আমাৰ ৰোড আৰু ইয়াত হ'ব আমাৰ উইল ৰাইট গতিকে এইকেইটা আছিল আমাৰ ফিল আপ কৰিবলগীয়া একশ্যন ভাৰ্ব তাৰপিছত আমাৰ 5 নম্বৰত আহিব লুক এট দ্য পিকচাৰ অফ দ্য বটল অফ কফ চিৰাপ Some information has been given on the label of the bottle of medicine. Write them down. অৰ্থাৎ তলত এইটো এটা কফ চিৰাপ অৰ্থাৎ আমাৰ কাষৰ এটা ঔষধৰ বটল হয় আৰু ইয়াত যিখিনি লেবেল দিয়া আছে এই লেবেলটোৰ পৰা কিছু ইনফৰমেশ্যন আমি পাম আৰু এই ইনফৰমেশ্যন আমাক লৈ ইয়াত যিখিনি খালী ঠাই আছে তাত পূৰ্ণ কৰিবলৈ কৈছে গতিকে আমাৰ প্ৰথমতে ইয়াত কৈছে যে
দ্য নেম অফ দ্য মেডিচিন ইজ অৰ্থাৎ আমাৰ মেডিচিনটোৰ নাম কি সেইটো আমাৰ হ'ব ইয়াত কেফ্ৰি তাৰপিছত আমাৰ ইয়াত আছে যে দ্য ডেট অফ মেনুফেকচাৰিং ইজ অৰ্থাৎ ঔষধটো বনোৱা যিটো মানে কি মেনুফেকচাৰ্ছ অৰ্থাৎ যিটো প্ৰস্তুত কৰাৰ তাৰিখ সেইটো হ'ল আমাৰ ইয়াত 18/8/2017 আৰু ইয়াত কৈছে যে দ্য ডেট অফ এক্সপিৰিয়েঞ্চ অৰ্থাৎ ইয়াৰ ম্যাদ উকলি যোৱাৰ যিটো ডেট সেইটো হ'ল আমাৰ ইয়াত 21/7/2020 আৰু অৱশেষত আমাৰ ঔষধটোৰ প্ৰাইচ সুধিছে যে তাৰ প্ৰাইচ ইজ 47 ৰুপিজ অৰ্থাৎ আমাৰ ইয়াৰ দাম হ'ল 47 টকা গতিকে বন্ধুসকল এইখিনি আছে মোৰ এক্টিভিটি আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভিডিঅ'টো ভাল পালে গোটেইখিনি এক্টিভিটি আপোনালোকে কৰিব পাৰিব বুলি আশা ৰাখিছোঁ যদি সেই ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু লগৰীয়াবোৰে পাবলৈ প্লিজ ভিডিঅ' শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াৰ পিছত যিখিনি কুৱেশ্যন সেই কুৱেশ্যনখিনি আপোনালোকৰ ওচৰলৈ অতি সোনকালে লৈ আহি আছোঁ গতিকে ষ্টে হোম ষ্টে ছেফ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ